ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ 10ম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.1ত থকা প্ৰশ্নখিনি আৰু তাৰে 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিব লৈছোঁ য'ত দিয়া আছে চিত্ৰ 8.13ত tan p - cot r নিৰ্ণয় কৰা। ইয়াত আমাক এটা ডায়াগ্ৰাম দিয়া হৈছে, ট্ৰায়াংগল এটা দিয়া হৈছে, যেটো ট্ৰায়াংগলত PQৰ ভ্যালু দিয়া আছে 12 সেন্টিমিটাৰ, মানে এটো পাৰপেন্ডিকুলাৰ হয়, আৰু হাইপোটেনাছৰ ভ্যালু দিয়া আছে 13, ইয়াৰ ভেজটো নাই, তো আমি ভেজটো ফাইন্ড আউট কৰি ল'ম। আমাক ইয়াত দিয়া আছে গিভেন PQ = 12 সেন্টিমিটাৰ, তাৰপিছত PR = আমাক দিয়া আছে 13 সেন্টিমিটাৰ, অৰ্থাৎ আমাক এই ভেজটো আমাক নাই, আমি ভেজটো ফাইন্ড আউট কৰি ল'ব লাগিব প্ৰথমে। তো ভেজটো যদি আমি নিৰ্ণয় কৰিব লগা হয় QR = হোৱাত আমি জানো যে পাইথাগোৰাছৰ থিওৰাম মতে, একৰ্ডিং টু পাইথাগোৰাছৰ থিওৰাম মতে আমি ইয়াৰ পৰা বেজটো ফাইন্ড আউট কৰি ল'ম। তাত বেজটো ফাইন্ড আউট কৰিলে QR = হ'ব ৰুট, আমি জানো যে কৰ্ণ স্কোৱাৰ মাইনাছ লম্ব স্কোৱাৰ কৰিব লাগিব, তো PR স্কোৱাৰ মাইনাছ PQ স্কোৱাৰ, এইটো কৰি দিলে QR ভ্যালু হৈ যাব, PR ভ্যালু যেহেতু আমাক দিয়া আছে 13, তো আমি 13 স্কোৱাৰ কৰি দিম, 13 স্কোৱাৰ মাইনাছ PQৰ ভ্যালু যেহেতু 12, তো আমি 12 স্কোৱাৰ কৰি দিম। কৰি দিয়াৰ পিছত QR = 13 স্কোৱাৰ, আমি জানো সকলোৱে যে 13 স্কোৱাৰ মিনছ হৈছে 169 মাইনাছ 12 স্কোৱাৰ হৈছে 144। কৰাৰ পিছত এতিয়া QR = হৈ যাব 169ৰ পৰা 144 মাইনাছ কৰি দিম, 9ৰ পৰা 4 মাইনাছ কৰি দিলোঁ, 9ৰ পৰা 4 মাইনাছ কৰি দিলে হ'ব 5, 6ৰ পৰা 4 মাইনাছ কৰি দিলোঁ, 6ৰ পৰা 4 মাইনাছ কৰিলে হ'ব 2, 1ৰ পৰা 1 মাইনাছ কৰিলে 0। গতিকে আমাৰ QR হৈ যাব 25ৰ যেহেতু স্কোৱাৰ ৰুট হৈছে কিমান 5, আমি সকলোৱে জানো। তো ভেজৰ যিটো ভেজ যিটো ওলাইছে সেইটো হৈছে আমাৰ 5। এইখিনি ওলোৱাৰ পিছত আমাক যেহেতু মেথমেটিক্সত আমাক কৰিব দিছে যে tan p পৰা cot r মাইনাছ কৰিব লাগে, তো আমি ইয়াৰ পৰা tan p ফাইণ্ড আউট কৰিম, আৰু যেহেতু tan p ইয়াৰ পৰা আমি চাব লাগিব, তো ইয়াত tan p চাব লগা হ'লে পিৰ পৰা আমি চাব লাগিব, আৰু পিৰ পৰা আমি জানো যে টেনৰ যিটো ৰেচিঅ', টেনৰ যিটো অনুপাতটো হৈছে লম্ব বাই ভূমি, তো ইয়াৰ পৰা আমি চাব লগা হ'লে এইটো হ'ব লম্ব আৰু এইটো হ'ব ভূমি, অৰ্থাৎ QR বাই PQ হ'ব। তো QR বাই PQ হ'লে ইয়াৰ ভ্যালু হ'ব 5 সেন্টিমিটাৰ আৰু ইয়াৰ ভ্যালু হ'ব তোমাৰ 12 সেন্টিমিটাৰ। এইখিনি কৰাৰ পিছত নেক্সট আমি আকৌ cot r ফাইণ্ড আউট কৰিম, cot r, আৰু cot r বুলি ক'লে আমি এইটো এংগুলৰ পৰা চাব লাগিব। তো কটৰ যিহেতু অনুপাতটো আছিলে ইয়াৰ উল্টাটো, এইটো যিহেতু ভূমি বাই লম্ব বাই ভূমি আছিলে, তো সেইটো হ'ব ভূমি বাই লম্ব, আৰু ভূমি বাই লম্ব হ'লে ইয়াৰ পৰা চাব লগা হ'লে এইটো হ'ব ভূমি আৰু এইটো হ'ব লম্ব। তো আমাৰ হ'ব QR বাই PQ, আৰু ইয়াৰ ভ্যালু QR ভ্যালু হৈছে 5 সেন্টিমিটাৰ আৰু PQৰ ভ্যালু হৈছে 12 সেন্টিমিটাৰ। তো আমাক যেহেতু অংকটো tan p পৰা cot r মাইনাছ কৰিব দিছে, আৰু দুইটা ভ্যালু আমি পাইছোঁ যে tan p ভ্যালু হৈছে 5/12 আৰু cot r ভ্যালু হৈছে 5/12। তো এতিয়া আমি tan p মাইনাছ cot r কৰি দিম, আৰু কৰি দিলে এইটো হৈ যাব 5/12 মাইনাছ 5/12, তো 5/12 মাইনাছ 5/12 = 0 এইটোৱে আমাক কৰিব দিছিলে, হেন্স প্ৰুভ।